আমি হেতুৱে চাও কিন্তু আমি ওজনৰ বিষয়ে আমি নাজানিছিলো কিন্তু আজিৰ পৰা আপোনালোকে জানিলো যে টাইলছ যদি আপোনালোকে কিনিবলৈ যায় তেতিয়াহলে আপোনালোকে সদায় ওজনটো চাব ওজনটো সুধিব ঘৰৰ ডিজাইনৰ কথা আছে ঘৰৰ ইন্টেৰিয়ৰ কথা আছে ঘৰৰ টাইলছৰ কথা আছে বহুত ধৰণৰ কথা আছে যেতিয়া আমি ঘৰ এটা বনাম অকল ঘৰটো বনোৱাটো একো ডাঙৰ কথা নহয় ঘৰটো সাধাৰণভাৱে আমি সকলোৱে বনাব পাৰো কিন্তু ঘৰ এটা যেতিয়া আমি বনাম ঘৰটো ডিজাইন কৰোতে বা ইন্টেৰিয়ৰ ডিজাইন কৰোতে বা তাত টাইলছ আমি জিকি লগাম সেইবিলাকৰ ওপৰত বহুতখিনি কথা ডিপেন্ড কৰে ঘৰটো আপুনি কেনেকৈ সজাই ৰাখিব সেইখিনিৰ ওপৰত ডিপেন্ড কৰে আৰু সেইখিনি কথা আজি মই আপোনালোকক জনাবৰ কাৰণে এনেকুৱা এখন দোকানলৈ লৈ আহিলো যিখন আমাৰ একদম অসমীয়া মানুহে থলুৱা অসমীয়া ব্যক্তিয়ে এনেকুৱা ধৰণৰ কাম কাজ যে কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু কি দোকান খুলিছে আমি সবিশেষখিনি আজি আমি আপোনালোকক এই ভিডিঅ'টোত জনাবৰ কাৰণে চেষ্টা কৰিম নমস্কাৰ সকলোকে অসকাই অসম অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো আজি মই উপস্থিত আছো ৰূপাই চাইডিঙত হয় ৰূপাই চাইডিং তিনিচুকীয়া জিলাৰ ৰূপাই চাইডিঙত এইফালে আছে আপোনাৰ এইখন হৈ গ'ল একদম ডন বস্কো স্কুল আৰু এইখন হৈ গ'ল সেন্ট মেৰিজ স্কুল আৰু ডন বস্কো স্কুলৰ একদম অপজিটতে আছে এইখন হৈ গ'ল হৰিহৰ এন্টাৰপ্ৰাইজ হয় হৰিহৰ এন্টাৰপ্ৰাইজ আৰু এই হৰিহৰ এন্টাৰপ্ৰাইজৰ এইখন হৈ গ'ল টাইলছৰ দোকান আৰু এই টাইলছৰ দোকানখনলৈ মই আজি আপোনালোকক এই কাৰণে লৈ আহিলো কাৰণ কেলে এইখন হৈ গ'ল আমাৰ অসমীয়া থলুৱা এজন ব্যক্তিয়ে ইমান সুন্দৰকৈ এটা টাইলছৰ শ্বৰুম খুলিছে আৰু এই টাইলছৰ শ্বৰুমত আপোনালোকে কি পাব কি টাইলছ আছে কিমান বেষ্ট কোৱালিটিৰ টাইলছ আছে সবিশেষখিনি মই আজি আপোনালোকক অকমান জনাবৰ কাৰণে চেষ্টা কৰিম কিন্তু তাৰ আগতে মই পৰিবেশবিলাক আপোনালোকক অকমান মই দেখুৱাই ল'বৰ কাৰণে চেষ্টা কৰিছো কি সুন্দৰ টাইলছ বিলাক ৰাখিছে সব ডিজাইন বিলাক ৰাখিছে আৰু অকল এআই নহয় মই যদি আপোনালোকক যদি ষ্টকখিনি যদি মই দেখুৱাবলৈ যাওঁ নহয় তেওঁলোকৰ পিছফালে গোদাম কেবাটাও আছে মই যেটো ওচৰত আছে হেইটো ওচৰটো মই আপোনালোকক অকন মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো এয়া হৈ গ'ল গোদামৰ ষ্টক আৰু এয়া হৈ গ'ল 1 নম্বৰ গোদামটো এনেকুৱা গোদামৰ ষ্টক তেওঁলোকৰ 3-4টা মান আছে অকমান কাখে মই হিমান দূৰলৈ লৈ নাযাওঁ আপোনালোকক কিন্তু মই এতিয়া আপোনালোকক ওচৰতে যেটো গোদাম আছে সেই গোদামটো মই আপোনালোকক দেখুৱাই দিছো আৰু ইয়াৰ পৰিবেশ আৰু তেওঁলোকে কি টাইলছ ৰাখিছে সবিশেষখিনি মই আজি আপোনালোকক এই ভিডিঅ'টোত জনাবৰ কাৰণে চেষ্টা কৰিছো আৰু প্ৰথমতে মই আজি আপোনালোকক এই দোকানৰ দাদাজনক চিনাকি পাইছো দাদা নমস্কাৰ ভালে আছে ন ভালে আছো হয় আজি আপোনালোকৰ দোকানলৈ আহিলো বহুত দিনৰ পৰা আপোনালোকৰ দোকানৰ বিষয়ে আমি শুনি আছো খুব সুন্দৰ এখন টাইলছৰ শ্বৰুম আপোনালোকে খুলিছে আৰু বিশেষকৈ আপোনালোকে যে আমি সকলো যে অসমীয়া মানুহ হৈ যে ইমান সুন্দৰ কামবিলাক যে আপোনালোকে কৰিব কাৰণে আগবাঢ়ি আহিছে খুব বেছি ভাল লাগিছে সেইকাৰণে ভাবিলো আজি ভিডিঅ' এটা কৰি পেলাই আপোনাৰ ৰাইজক অকমান আমি দেখুৱাই দিওঁ বুলি অকমান আমাক প্ৰথমতে আপোনাৰ চিনাকিটো দি লওকচোন মোৰ নাম শ্ৰী প্ৰণৱ ডেকা ধননগৰ নিবাসী ৰূপাই চাইডিং হয় যেহেতু ধৰক আপোনালোকে আজি 2 দিনৰ আগত আপোনালোকে টাইলছৰ দোকানখন অপেনিং কৰিলে কি কোম্পানী কি কোৱালিটি কেনেকুৱা বেষ্ট কোৱালিটি ৰাখিছে অকমান আমাক ৰাইজক জনাই দিয়কচোন আমি ব্ৰেণ্ডেড কোম্পানী ৰাখিছো আপোনাৰ ৰেচেৰা আছে ইনভক্স আছে এক্সক্লুসিভ আছে এইবোৰ বিভিন্ন কোৱালিটিৰ মাল আছে সব প্ৰিমিয়াম কোৱালিটি হয় গতিকে আপোনাৰ হাই গ্লসি আছে তাৰ পিছত আপোনাৰ কাৰ্ভিন আছে জিভিটি আছে আচ্ছা নহয় এতিয়া আপুনি ধৰক যিবিলাক নাম কৈ আছে এইবিলাক নাম অৱশ্যে আমি নাজানো কাৰণ কেলে আমি টাইলছ বুলি ক'লে আমি টাইলছ জানো মানে সাধাৰণতে সকলো ব্যক্তিবিলাকে আমি টাইলছ বুলি ক'লে অকল টাইলছটো চিনি পাওঁ ইমানবিলাক ধৰক আপুনি যিবিলাক নাম ক'লে এই নামবিলাকটো আমি বুজি নাপাওঁ কিন্তু এটা কথা মই জানিব বিচাৰিছো যে ধৰক আপোনাৰ দোকানত আহিবৰ কাৰণে কাস্টমাৰৰ এট্ৰেকশ্যন কাৰণে স্পেচিয়েলিটো ধৰক কিবা এটা ভাল কোৱালিটি ব্ৰেণ্ডেড কোম্পানীবিলাক ৰাখিব লাগিব নহয় জানো তেতিয়া ধৰক কাস্টমাৰে আহিব এনেটো টাইলছৰ দোকান ঢেৰ আছে যতে ততে কিন্তু এই স্পেচিয়েলিটি আমি কি পাম ইয়াত ধৰক ভাল ব্ৰেণ্ডেড বা আপোনাৰ ধৰক অলপ লাষ্টিং হোৱা টাইলছ এনেটো টাইলছ কম দামীও টাইলছো বহুত জেগাত পোৱা যায় কিন্তু আমি স্পেচিয়েলিটি কি পাম সেইখিনি বিষয়ে অকমান আমি জানিব বিচাৰিছো নহয় আমাৰ ইয়াৰে টাইলছখিনি হল যিখিনি ব্ৰেণ্ডেড কোম্পানী ৰাখিছো সেইখিনি কমপ্লিট আপোনাৰ কি হয় একদম প্ৰিমিয়াম কোৱালিটি ওয়েট বহুত আছে প্ৰায় 27-28 কেজি ওয়েট আছে 2x4 আছে আৰু 2x2 বিলাকৰ 26 কেজি আছে আৰু আপোনাৰ যে ওয়াল টাইলছ আছে এইবোৰ মোটামুটি প্ৰায় 11 কেজি ওয়েট আছে গতিকে এইবোৰ আপোনাৰ সব হাই গ্লসি আছে আপুনি এইবোৰ মোট করে কোম্পানী মানুহ আছে কোম্পানী মানে ভালকে ক'ব পাৰিব মানুহ আহিছে ন ঠিক আছে দাদা ধন্যবাদ মই তেওঁৰ পৰা অকমান জানোচোন দাদা নমস্কাৰ নমস্কাৰ হয় যেহেতু ধৰক আপুনি কোম্পানী ফালৰ পৰা আহিছে আপোনাৰ পৰা আমি অকমান জানিব বিচাৰিছো যে বেষ্ট অফ দা বেষ্ট আপোনালোকে কোন কোম্পানীৰ পৰা আহিছে আৰু আপোনালোকৰ কোম্পানীৰ বেষ্ট অফ দা বেষ্ট কাস্টমাৰে কি পাব যে আপোনালোকৰ সেই টাইলছবিলাক কিনিব আচ্ছা মই আছো ৰেচেৰা কোম্পানীৰ পৰা তাৰ মানে আমাৰ হাই গ্ল'জ আছে কাৰ্ভিন আছে কাৰ্ভিনটো মানুহে বুজি নাপায় তথাপি মই একবাৰ দেখাই দিছো এটো হৈছে কাৰ্ভিনটো হৈছে লাইনিংটো যোনটো হয় এটোত আপোনাৰ শাইনিং এটা থাকে ধৰি চাব কৰি গম পাই যাব এটোত মানে এটো কয় কাৰ্ভিন হয় আৰু এইবিলাক হৈছে আপোনাৰ হাই গ্লজি হয় এইবিলাক হৈছে হাই গ্লজি
ইয়াত কি হয় পলিশটো আপোনাৰ পটককে গুচি নাযায় আচ্ছা এটো মানে খুব ভাল কোৱালিটি মানে হয় জিলিকনি পুৰা দেখি আছে হয় জিলিকনি পুৰা দেখি আছে তো এটো পটককে মানে কিছুমান মানুহে ভাবে যে পটককে মই লগাম গ্লোজ ইটো যাবগে কিন্তু এটো জাৰ্মানৰ পৰা আহে পলিশটো যোনটো আমাৰ ফ্যাক্টৰীত ইউজ কৰা হয় মানে এটো দি পলিশ কৰা হয় এটো মানে এটো পলিশটো পটককে নাযায় আৰু যোনটো আপোনাৰ টাইলছৰ যোনটো বডিটো আছে এটো জিবিডি বডি হয় জিবিডি বডি হলে কি হয় আপোনাৰ ওয়েটটো বেছি হয় 28 কিলো মান হ'ব আমাৰ টাইলছৰ দুটা মানে পেকেটৰ ওয়েটটো তেতিয়া হলে কি হয় আপোনাৰ টাইলছটো বহাবলৈ সুবিধা হয় লগাবলৈ সুবিধা হয় ব্ৰেকেজটো কম আহে আৰু আপোনাৰ স্মুথলি লাগি যায় মানে টাইলছটো এইবিলাক মানে খাসিয়ত আছে মানে এইবিলাক টাইলছৰ মানে আৰু আপোনাৰ টোটালি স্ক্ৰেচ প্ৰুফ হয় স্ক্ৰেচ নহয় এটো খিলি দি গহি দিলে আপোনাৰ স্ক্ৰেচটো নবহে তাত মানে আচ্ছা এইবিলাক একো দাগ নবহে দাগ নহয় আচ্ছা এটা কথা মই জানিব বিচাৰিছো যে আপোনালোকে যে কৈ আছে যে ওজনৰটো মানে ইমান কেজি হিমান কেজি যে আমি অৰিজিনেলিটি কেনেকৈ গম পাম যিটো ভাল হেতু কি তাৰ ওজন অলপ কি বেছি ওয়েটটো কোন বেছি থাকে তাৰ মানে কি হয় ওয়েটটো বেছি হলে মানে বস্তু পানীটো তলৰ পৰা যোনটো হেৰি হয় ন জিবিডি বডি যেটো নহয় কিছুমান আছে যোনটো ওয়েটটো কম হয় আপোনাৰ 25 কিলো 24 কিলো আজিকালি ওলাই গৈছে তো তাত কি হয় আপোনাৰ পাৰ্সোনাল বডি হয় এটো এটো আপোনালোকে কাস্টমাৰ পটকে বুজি নাপায় পাৰ্সোনাল বডি কোনটো বা জিবিডি বডি কোনটো হয় তো এটো কি হয় পানীটো পটকে এডজাস্টমেন্ট কৰিলে তো ওপৰত আপোনাৰ অকমান ৰাফ টাইপ হৈ যায় মানে ড্যাম হৈ যায় আৰু সোনকালে মানে বস্তুটো ভাঙি যায় হেৰি হৈ যায় বেয়া হৈ যায় মানে পটকে আমি এতিয়া সাধাৰণভাৱে আমি এটো বুজিব লাগিব যে টাইলছ যেটি আমি কিনিম মানে ওজন বেছি থকা টাইলছ কিনিব ওজন বেছি থকা টাইলছটো ভাল হয় মানে এতিয়া মানে ভাল বেস্ট কোৱালিটি হয় এটো মানে সুন্দৰ তেওঁ যেহেতু বুজাই দিছে ধৰক এইবিলাক টাইলছৰ ধৰক জিলিকনি আছে এইবিলাক আপোনাৰ খিলি দি গহি দিলো এইবিলাক টাইলছ একো নহয় বুলি তেওঁলোকে কৈছে কাৰণ কেলে এইবিলাক কিমান 28 কেজি নে কিমান ক'লে 28 কেজি মানে এখন টাইলছত 28 কেজি নে নহয় দুখন পেকেটত আচ্ছা এটা পেকেটত মানে এটা পেকেটত দুটা পিস থাকে ন এটা পেকেটত দুটা পিস থাকে দুটা পিস থাকে দুটা পিছত মানে ওজন 28 কেজি হ'ব লাগিব তেতিয়া হেতু হ'ব আপোনাৰ অৰিজিনাল টাইলছ আৰু হেতু বেস্ট টাইলছ এতিয়া ধৰক আমি সাধাৰণতে টাইলছ বিলাক যেতিয়া দোকানত কিনো আমি এইবিলাক অকল নাচাও আমি অকল একমাত্ৰ চাও যে ডিজাইনটো কেনেকুৱা লাগিছে আৰু দামটো বহুত কম পাইছো আমি হেতুহে চাও কিন্তু আমি ওজনৰ বিষয়ে আমি নাজানিছিলো কিন্তু আজিৰ পৰা আপোনালোকে জানিলো যে টাইলছ যদি আপোনালোকে কিনিবলৈ যায় তেতিয়াহলে আপোনালোকে সদায় ওজনটো চাব ওজনটো সুধিব আৰু কোম্পানীৰ নামবিলাক আপোনালোকে জানি ল'ব আৰু কি কি দেখব আপোনালোকৰ আৰু ভাল ভাল কি আছে ভাল তো আৰু এইবিলাক ডিজাইন আছে আমাৰ হয় ডিজাইনটো বহুত আছে হয় সব বস্তু একে হয় মানে আচ্ছা অকল ডিজাইন বিলাক বেলেগ বেলেগ পাই যাব যিমান ডিজাইন কিছুমান ধৰক আপোনাৰ একদম পুৰা জিলিকনি আছে কিছুমান অলপ ৰাফ আছে তেনেকুৱা বেলেগ ডিজাইন সুন্দৰ আপোনালোকে ডিজাইন বিলাকো চাই ল'ব পাৰিব ভগৱানৰ মূৰ্তি লাগে বা কিবা এনেকুৱা ডিজাইনৰ লাগে এইবিলাক টাইলছৰ খুব সুন্দৰকে খুব ডিজাইন আছে এটো পাৰ্কিং টাইলছটো দেখাই দিও এটো পাৰ্কিং টাইলছ হয় পাৰ্কিং টাইলছ মানে গাড়ী য'ত ৰাখে হেতু আচ্ছা ইয়াত যদি আপুনি 42 টন ওয়েটৰ গাড়ী যদি উঠাই দিয়ে তথাপি টাইলছটো একো নহয় কি বুলি ক'লে আকৌ কওকচোন 45 টন 45 টন যদি গাড়ী উঠাই দিয়ে ইয়াত তথাপি আপোনাৰ টাইলছটো আপোনালোকে এটো 12 mm ৰ হয় আচ্ছা 12 mm ৰ এইখন টাইলছ ইয়াত যদি আপোনাৰ 45 টনৰ এখন গাড়ীও যদি আমি ইয়াত উঠাই দিয়ে তথাপি আপোনাৰ টাইলছটো নাভাঙে এটো পাৰ্কিংৰ কাৰণে স্পেশালি বনোৱা হৈছে কাৰণে যে আমি যে ঘৰৰ আগফালে যে টাইলছ বিলাক যে লগাও ডিজাইন হালধীয়া ৰঙা বগা কলা কিবা কিবি যে ডিজাইনৰ যে টাইলছ বিলাক লগাও সেইবিলাক নলগাই পেলাই আপোনালোকে যদি এনেকুৱা ধৰণৰ যদি 12 mm এটো সব 12 mm আছে 12 mm ৰ যদি এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ডিজাইন আছে এইখিনি বাৰ অকল তেওঁলোকে ডেমো কাৰণে সজাই ৰাখিছে ভিজপালে গোদামত তেওঁলোকৰ বহুত আছে সেইবিলাক আপোনালোকে ইউজ কৰি পেলাই ঘৰৰ আপোনালোকৰ পাৰ্কিং বা ঘৰৰ আগফালে চতালত বা ৰাস্তাত আশে-পাশে আপোনালোকে ঘৰৰ ডিজাইনবিলাক আপোনালোকে কৰি ল'ব পাৰিব আৰু তেওঁলোকে কৈছে কি 45 টন ওজনৰ এখন গাড়ী উঠি গলো এইবিলাক টাইলছ একো নহয় আৰু যদি এইবিলাক ভাগি যায় এইবিলাক তো পুৰা গ্যাৰান্টি ন এটো গ্যাৰান্টি মানে কোম্পানী এইবিলাক ৰিপ্লেস কৰি ভাগি যায় ওয়াও খুব মজা খুব সুন্দৰ আৰু এইবিলাক সব একদম এইবিলাক ওয়ালৰ এইবিলাক এলিভেশন টাইলছ হয় ঘৰৰ আগফালে যে লগাই আচ্ছা আজিকালি আপোনালোকে আৰু এটা কথা মন কৰিব আমি যিবিলাক ঘৰ যে বনাও আগৰ দিনত মানুহবিলাকে কি কৰিলে ঘৰৰ আগফালে সকলোৱে ৰং কৰিছিলে বিভিন্ন ধৰণৰ ৰঙা নীলা বগা কিবা কিবি ৰং কৰিছিলে কিন্তু আজিকালি বহু ব্যক্তিক আমি দেখিছো তেওঁলোকে ঘৰৰ আগফালে ৰং নকৰে তেওঁলোকে কি কৰে এনেকুৱা ধৰণৰ টাইলছ বিলাক লগায় যিবিলাক এইবিলাক একদম পাৰ্মানেন্ট সলিউশন মানে ঘৰটো আপুনি বনালে এটো লাইফ টাইম আপোনাৰ চলি গ'ল লাইফ টাইম চলি থাকিব ইয়াৰ 20
ইয়াৰ weight কিমান 20 মানে এটা পেকেটত 20 কাৰণ এতিয়াৰ পৰা আপোনালোকে এইটো কথা ভালকে মনত থৈ ল'ব টাইলছ কিনিব গ'লে সদায় আপোনালোকে ওজন চাব ওজন চালে আপোনালোকে একচুৱেল গম পাব যে কোনটো অৰিজিনেল বা ডুপ্লিকেট এনেকুৱা ধৰণৰ কথাবিলাক আপোনালোকে গম পাব ইয়াৰ লগতে মই আপোনালোকক আৰু কেইটামান বস্তু দেখাব বিচাৰিছো এয়া হৈ গ'ল আপোনাৰ বেচিন হয় বেচিনবিলাক আপোনালোকে সাধাৰণতে এনেকুৱা ধৰণৰ বেচিন আপোনালোকে য'তে ত'তে পাব কিন্তু ইয়াত মই কেইটামান ইউনিক বেচিন দেখিছো দেখাত আপোনালোকে একদম প্লাষ্টিক যেন দেখিছে হয় না এইটো এটা ধৰ কলা এইটো বগা আপোনালোকে ভাবিছে চাগে এইবিলাক প্লাষ্টিক বা ফাইবাৰ বা কিবা কিন্তু এইবিলাক প্লাষ্টিক আৰু ফাইবাৰ নহয় হয় এইবিলাক হৈ গ'ল কি আপোনাৰ গ্ৰেনাইট হয় গ্ৰেনাইট যিবিলাক যে আমি যে টাইলছ যে লগাও আমি ফ্লোৰত লগাও বা আমাৰ ঘৰৰ ষ্টেপ বিলাকত লগাও সেই যেটো গ্ৰেনাইট যে হয় সেই গ্ৰেনাইটৰ পৰা এই বেচিনবিলাক তৈয়াৰ কৰিছে সব ইমান সুন্দৰ আৰু এইবিলাক একদম সম্পূৰ্ণ মানে ইমান সুন্দৰ ফিনিশিং আছে ইমান সুন্দৰ আৰু এইবিলাক সব দেখাত কিন্তু একদম ফাইবাৰ বা প্লাষ্টিকৰ দৰে দেখিছে কিন্তু এইটো ফাইবাৰ প্লাষ্টিক নহয় এইবিলাক হৈ গ'ল আপোনাৰ গ্ৰেনাইটৰ পৰা আৰু খুব সুন্দৰ সুন্দৰ আৰু মোৰ লগত আৰু এজন আছে ভাইটি নমস্কাৰ অকমান আমাক বুজাই দিয়াচোন তোমালোকৰ দোকানত আৰু কি আছে কেনেকুৱা কি আৰু আমাৰ ইয়াত আপোনাৰ ওয়েস্টাৰ্ণ কোমোড পাব ইণ্ডিয়ান পেন পাব আচ্ছা কি আছে কলা ইণ্ডিয়ান পেন যেটো আপোনাৰ ইণ্ডিয়ান আমাৰ ভাৰতীয় যিবিলাক মানে ধৰ পাইখানা গাৰবিলাক আছে এইবিলাক আপোনাৰ টেবল টপ বেচিন পাব আমাৰ ইয়াত কৰ্নাৰ বেচিন পাব সিঙ্গেল বেচিন পাব আৰু এফিনে আপোনাৰ বাৰমৰা কোম্পানী আছে এটা এইটো আলপাইন কোম্পানী এইটো হাবিট কোম্পানী এনেকুৱা ষ্টক আৰু বহুত আছে এইখিনি বহুত আছে সকলো এইবিলাক ডেমোহে দেখিছে এইখিনি ডেমো কাৰণে থৈছো আৰু এইখিনি আপোনাৰ কোম্পানী পৰা মানে কোম্পানীয়ে ক্লেম কৰে 10 ইয়ার্স আপোনাৰ পলিশ ওয়াৰেন্টি দিয়ে যেটো আপোনাৰ গ্লেজিং তো আছে এটো 10 ইয়ার্স মানে কোম্পানীয়ে ক্লেম কৰে একো নহয় ডিসকালাৰ নহয় পলিশ তো তেনেকুৱাই থাকিব আচ্ছা 10 বছৰ 10 ইয়ার্স লৈকে থাকিব আৰু এইখিনি আপোনাৰ গ্ৰেনাইটৰ সিং দেখিব পাইছে আপোনালোকে এইখিনি আপোনাৰ নতুনকে ওলাইছে এইখিনি চাব বহুত ধুনীয়া লাগে আৰু এইখিনি আপোনাৰ নরমাল বেচিন আলপাইন কোম্পানীৰ আছে এখিনিও একে সেম আপোনাৰ স্যানিটাৰী আইটেম যিমানখিনি আছে 10 ইয়ার্স আপোনাৰ পলিশ ওয়াৰেন্টি থাকিব 10 বছৰ একদম 10 বছৰ গ্যাৰান্টি আছে গ্যাৰান্টি কোম্পানীয়ে ক্লেম কৰিছে আৰু গ্যাৰান্টি আছে মানে কোনো ৰং না যায় কোনো ডিসকালাৰ নহয় আৰু এনেকুৱা আপোনাৰ সিঙ্ক পাব এইবিলাক সিঙ্কৰ হৈ গ'ল ন এইটো হৈ গ'ল আপোনাৰ কলকাতা গোল্ড এইটো কলকাতা মেট ব্ল্যাক এই দুটা কালাৰটো নতুনকে মই পাইছো বাৰু এনে আপোনাৰ সিলভাৰ কালাৰ থাকে এখিনি সাউন্ড প্ৰুফ হয় কিচেনৰ কাৰণে এখিনি বহুত ভাল হয় আৰু এখিনি আপোনাৰ কোমোড কেটামান আছে আৰু ওয়াল হ্যাঙ্গিং কোমোড পাব নরমাল ওয়াল হ্যাঙ্গিংও পোৱা যাব এখিনি লগত যিখিনি আপোনাৰ সিপি ফিটিংস লাগে সব পাব আৰু পাইপৰ ফিটিংস খিনি আছে বাৰু আমাৰ ইয়াত পাইপৰ প্ৰডাক্ট বিলাকো আছে নহয় আপোনালোকে ধৰক যেতিয়া কুমুট এটা লৈ যাব বা বিভিন্ন ধৰণৰ আপোনালোকে বেচিন লৈ যাব ঘৰত যেতিয়া আপোনালোকে পাইপৰ প্লাম্বাৰৰ কামবিলাক কৰিব যে তেতিয়া অকল সেইবিলাকে নহয় আপোনালোকে তাৰ লগত লগা এই সজুলি বিলাকো পাব আৰু অকল এইবিলাকে নহয় ভিতৰত আপোনালোকে দেখিছে একদম ষ্টক বিলাকো আছে গোটেই পাইপৰ গোটেই বস্তুবিলাকে পাব খুব সুন্দৰকে তেওঁলোকে গোটেইবিলাক প্ৰডাক্ট ৰাখিছে আচ্ছা মই হেৰি এটা তোমাক কথা ক'ব বিচাৰিছো যদি ধৰক কোনোবা ব্যক্তিৰ ধৰক ঘৰত যদি ধৰক মিস্ত্ৰী নাই বা এনেকুৱা ধৰণৰ যোগাৰ যদি লাগে তোমালোকে অকল প্ৰডাক্ট দিবা নে মিস্ত্ৰী যোগাৰ কৰি দিবা মিস্ত্ৰী কন্টাক্ট নাম্বাৰটো আমি দি দিম আৰু মিস্ত্ৰীক মাতিও দিম তেখেতে কথা পাতি ল'ব পাৰিব প্লাম্বাৰো পাব টাইলছৰ মিস্ত্ৰীও পাব আমাৰ গোটেইখিনি তোমালোকে সুবিধা কৰি দিবা সুবিধা কৰি দিম খুব সুন্দৰ দেখোন তেতিয়াহ'লে আমাৰ আহিব তেখেতে নিজে কথা পাতি ল'ব কিমান কি বিল হয় কি নহয় মানে যদি মিস্ত্ৰী নাই তানে মিস্ত্ৰীটো তোমালোকে যোগাৰ কৰি দিবা আমি কন্টাক্ট নাম্বাৰ দি দিম বা মাতিও দিব পাৰিম মিস্ত্ৰী আহিলে কথা পাতি ল'ব পাৰিব খুব সুন্দৰ চক আমি যেতিয়া কিবা এটা যদি কাম কৰিবলৈ যাওঁ নহয় আমাৰ ওচৰত সদায় মানে লেবাৰ প্ৰব্লেম হয় মিস্ত্ৰী প্ৰব্লেম হয় আৰু ইয়ালৈ যদি আপোনালোকে আহে ইয়াত আপোনালোকে গোটেইবিলাক প্ৰডাক্টও আপোনালোকে ল'ব পাৰিব মিস্ত্ৰীও ইয়াতে পাই যাব গোটেইখিনি সুবিধা আপোনালোকে ইয়াতে পাই যাব আৰু তেওঁলোকৰ লগত আপোনালোকে যোগাযোগ কৰক আৰু বিশেষকৈ কি আমাৰ অসমীয়া থলুৱা ব্যক্তিয়ে যিখিনি এইখিনি কাম কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আপোনালোকো আগবাঢ়ি আহিব লাগিব আমিও আগবাঢ়ি যাব লাগিব আৰু সেইকাৰণে আমি অকণমান প্ৰচাৰৰ কাৰণে এটা ভিডিঅ' প্ৰস্তুত কৰি আজি আপোনালোকক অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু এইবিলাক হৈ গ'ল এইবিলাক কি টাইলছ বুলি কয় হয়নে ওয়াল টাইলছ এইবিলাক কিচেনত লাগে নহয় ন কিচেনৰ আছে বাথৰুমৰ আছে বাথৰুম কিচেন এইবিলাকত যতেও লগাব পাৰি আৰু এইবিলাক অকল আপোনালোকৰ ডেমো কাৰণে তেওঁলোকে অকমান সজাই ৰাখিছে আৰু ষ্টক কাৰণে তেওঁলোকৰ গোডাউন 3-4টা আছে ইয়াতো এটা আছে লগতে লাগি আছে আৰু অকমান বেলেগ জেগাতো তেওঁলোকৰ গোডাউন আছে তাৰ ওপৰত তেওঁলোকে মাল আনি আপোনালোকক দি দিব পাৰিব সবিশেষখিনি অকমান আজি আপোনালোকক ভিডিঅ'টো অকমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ কেনেকুৱা পালে ভিডিঅ'টো আপোনালোকে জনাবৰ কাৰণে নাপাহৰিব আৰু যদিহে আপোনালোকে টাইলছৰ বিষয়ে কিবা যদি আৰু বেছি ভালকৈ জানে তেতিয়াহ'লে আপোনালোকে কমেণ্টতো জনাব পাৰিব তেতিয়াহ'লে আজি পৰিৱেশটো অকমান মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব আৰু মই লোকেশ্যনটো আকৌবাৰ আপোনালোকক কৈ দিছোঁ যে আমাৰ তিনিচুকীয়া জিলাৰ ডুমডুমা ৰূপাই চাইডিঙত এইখন হৈ গ'ল ডন বস্কো স্কুল এইখন হৈ গ'ল ছেইণ্ট মেৰিজ স্কুল আৰু এই ছেইণ্ট মেৰিজ স্কুলখনৰ একদম অপজিটতে লাগি আছে এইখন হৰিহৰ এণ্টাৰপ্ৰাইজ আৰু এই এণ্টাৰপ্ৰাইজৰ হৈ গ'ল এইখন দোকানখন আৰু কি সুন্দৰকৈ তেওঁলোকে সজাই পৰাই ৰাখিছে খুব
ভাল লাগিছে আৰু বিশেষকৈ যে এজন অসমীয়া মানুহ আগবাঢ়ি আহিছে এনেকুৱা ধৰণৰ কামৰ কাৰণে সেইকাৰণে মই বহুত বেছি ভাল পাইছোঁ এই ভিডিঅ'টো আৰু বৰ বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতি আজি এই ভিডিঅ'টোৰ পৰা বিদায় ল'লোঁ ধন্যবাদ থাকিল জয় অসম